যদি আপুনি 2019 চনত মেট্ৰিক পৰীক্ষা দিছে আৰু সময়মতে ৰিজাল্ট লাভ কৰিব বিচাৰিছে 2019 চনত মে মাহত তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকক 2019 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল মে মাহত ঘোষণা কৰিব যেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ ৰিজাল্ট চেক কৰিব এই ভিডিঅ'ত মই আপোনালোকক প্ৰেক্টিকেলি দেখাম যিসকলে 2019 চনত মেট্ৰিক পৰীক্ষা দিছে সেৱা বোৰ্ডৰ আন্ডাৰত এই সকল ছাত্ৰ-ছাত্ৰীক মই দেখাম কেনেকৈ ৰিজাল্ট চেক কৰিব অলৰেডি মই আগৰ ভিডিঅ'ত জনাই দিছো মেট্ৰিক পৰীক্ষাৰ ফলাফল মে মাহত ঘোষণা কৰিব কিন্তু ডেট ফিক্স হোৱা ডেট ফিক্স হলে আপোনালোকে নতুন ভিডিঅ' পাই যাব 2019 চনত মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত ভাল খবৰ কাৰণ 2019 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল যেতিয়াই ঘোষণা কৰিব তেতিয়াই ছাত্ৰ-ছাত্ৰীয়ে ৰিজাল্ট লাভ কৰিব যদি আপুনি মেট্ৰিক পৰীক্ষা সেৱা বোৰ্ডৰ আন্ডাৰত দিছে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাই থাকক যিসকলে 2018 চনত মেট্ৰিক পৰীক্ষা দিছিল এই সকল ছাত্ৰ-ছাত্ৰীয়ে সময়মতে ৰিজাল্ট লাভ কৰা নাই বহুত দেৰিকৈ ৰিজাল্ট লাভ কৰিছিল বহুত প্ৰবলেম ফেস কৰিছিল এইবাৰ অৰ্থাৎ 2019 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছে সেৱা বোৰ্ডৰ আন্ডাৰত এই সকল ছাত্ৰ-ছাত্ৰী যাতে কোনো ধৰণৰ প্ৰবলেম নহয় আপোনালোকক দেখাম কেনেকৈ ৰিজাল্ট চেক কৰিব যেতিয়া ফলাফল ঘোষণা কৰিব কেনেকৈ চেক কৰিব লাগিব দেখাই দিম এতিয়ালৈকে ডেট ফিক্স হোৱা নাই যদি মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ডেট ফিক্স হয় আপোনালোকে নতুন ভিডিঅ' পাই যাব এতিয়া মই আপোনালোকক দেখাম কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে মেট্ৰিক পৰীক্ষাৰ ফলাফল বহুত ৱেবসাইট দি দিব কিন্তু মই আপোনালোকক অফিচিয়েল ৱেবসাইটত দেখাই দিম কেনেকৈ ৰিজাল্ট ল'ব পাৰিব প্ৰথমতে আপোনালোকে কাম কৰিব আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি গুগলত যাই টাইপ কৰিব www.sevaonline.org এইখিনি টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো লিংক পাব সেই লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবসাইটত ভিজিট হ'ব তাৰ পিছত আপোনালোকে ৰিজাল্ট ল'ব পাৰিব ৰিজাল্ট লোৱাৰ সময়ত যদি কিবা প্ৰবলেম হয় তেতিয়াহ'লে বেলেগ এটা ৱেবসাইটত ভিজিট হ'লেই হ'ল কাৰণ ৰিজাল্টৰ সময়ত ৱেবসাইটৰ সাৰ্ভাৰ বহুত ডাউন হয় সাৰ্ভাৰ ডাউন হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী বহুত প্ৰবলেম হয় ৰিজাল্টৰ সময়ত বহুত কেইটা ৱেবসাইট দি দিয়ে আপোনালোকে এনেকৈ ৰিজাল্ট চেক কৰিব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ডেট যেতিয়াই ফিক্স হ'ব আপোনালোকে নতুন ভিডিঅ' পাই যাব যদি আপোনালোকে এনে ধৰণৰ নতুন খবৰ পাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন খবৰ